মানে তাৰ মোবিল চুবিল গোটেই গাত আজি এটা ডাঙৰ কাম হৈছে। ডাঙৰ কাম মানে যিটো কাম আচলতে সকলোৱে কৰিব লাগে, কিন্তু আমাৰ মানুহবোৰে বহুত দূৰত গুচি যায়, ভয় শংকা বিভিন্ন ধৰণৰ কথা থাকে। সজাগতামূলকহে ভিডিঅ' কাৰণ আগতে আমি ধৰিছোঁ, ধৰি কিনে আমি চিৰিয়াখানাত দিছোঁ। ধৰা কেতিয়াবা ইগল চৰাই পাইছোঁ, উদ্ধাৰ কৰিছোঁ, ৰাস্তাৰ পৰা উদ্ধাৰ কৰি আমি চিৰিয়াখানাত দিছোঁ। কিন্তু এইটো ভিডিঅ' বনোৱাৰ আমাৰ উদ্দেশ্যটো এইটোৱে যে আমি সাপডাল যিটো পৰিৱেশৰ পৰা উদ্ধাৰ কৰিছোঁ, যিটো জৈৱ পৰিৱেশ সাপৰ কাৰণে লাগে, সাপডালক আমি যিটো নালাৰ পৰা উদ্ধাৰ কৰিছোঁ, সেই নালাৰ পৰা নালাটোত পানীৰ পৰিৱৰ্তে কিছুমান তেল আছিলে, যিবিলাক বিলাকৰ পৰা ওলোৱা তেলবিলাকৰ কাৰণে সাপডাল শাৰীৰিক অনুভৱ মানে কি তেনেকুৱা হোৱা নাই, কিন্তু বেগৰ ভিতৰত আছে যদিও ভয় ভয় লৈ আনিছোঁ। যিয়ে নহওক উদ্ধাৰ কৰিলে ছাৰে, আৰু উদ্ধাৰ কৰাৰ পিছৰ যিখিনি কাম সেইটো ছাৰে লৈছে পদক্ষেপটো তেখেত এডাল অজগৰ লৈ আহিছোঁ। আচ্ছা চিধা যাওক, গাড়ীখন আহিব এই এক্সেল কেয়াৰৰ ওচৰত ধুলো অলপ ট্ৰিটমেণ্ট কৰিব লাগিব। লেফ্ট চাইডে লৈ লওঁ, সেইফালে চিধা যায় এইফালে লেফ্ট চাইডে। কথা পাতি আহোঁ নেকি? চাবা নেকি? তাতে দেখাব না কিবা ইয়াতে বোলে এনটিএল এই অজগৰডাল এই ভিতৰত আছে। গোটেই বডিটো ক'লা হৈ গৈছে, গোটেই মানে বডিটো লৰচৰ কৰি আছে, কিন্তু জঠৰ হৈছে দেহাটো। দেখা নাই আগৰফালে যাব লাগিব। ভাঙি পেলাইছে দেই। এতিয়া হস্পিটেল মবিলটাৰ সেই নালাত যিটো নালা, সেই ট্ৰাক চাকৰ পৰা মবিলবিলাক ওলায়, তেলবিলাক ওলায়, সেই নালাটো এক্সেল কেয়াৰৰ ওচৰত মোৰ ঘৰ, মই চাকৰি কৰোঁ। আমি স্পেচিয়েল আগতে 2 বছৰমান আগতে এটা ইগল দি গৈছিল। তাৰমানে তাৰ মোবিল চুবিল গোটেই গাত লাগি অৱস্থা বেয়া হৈ গৈছে। মুভমেণ্টটো মানে আছে, চেনেল হ'লে কিন্তু অলপ বডিত ভাল পাব ন? এইটো একদম সৰু টিকলা গোল্ডেন ন? এইটো গোল্ডেন বান্দৰটো না? সোণালী বান্দৰ কি? ঘৰিয়াল ন? সৰু ইমান সৰু থাকে, ঘৰিয়ালৰ বাচ্চা ন? এইটো ডাঙৰ হ'লে দেখাতকৈ সৰু ইয়াতে আছে, ডাঙৰ হ'লে এইটো কাছ, কাছৰো এইটো সৰু। কিহৰ কাৰণে মাংস? হাপাকেইটাৰ কাৰণে। চকুকেইটা চাওকচোন, আছে
খং আছে Okay, so what we do, we remove the box. Box over here, and you guys start wiping. It's injurious. Start wiping it. So video में silence silence क्यों को करता है? Oh yeah. Enggak ada guys, siapa nih? Injur siapa berapa? Injur. Ini kita injur polisi so. एक कॉपी उसको जाए जिमन मैंने मिनिमम हैंडलिंग पर मैं स्ट्रेस होगा और क्या पूरा फिट आउट लगे उसे इतना मैंने रिएक्टिव नॉट उठा हां हमने एक गिलास এইটো মাংস নেকি টিচু টিচু What's to know ना ये? जिमी क्या अरे सिलिंडर तुम्हारे देखो वो वैन जस्ट मेरा वैन ये तो बाइक होती है न्यूज़ वाले कन्वर्सेशन लगे मैंने दापा दिखा तो भिजो लेते Protein, now this every how much can you do? Okay, start. Next. So we know the extent of the infection. Decomplex. The hapos kokuri anuba hoise kale gon pabo molting hoye ase. মল্টিং হৈছে Mane tar notun sal ওলাই আছে এটো টাইমত একদম ডিস্টার্ব কৰিব নালাগে উপায় নাই এইটো মাছ ই যদি ঠিকে থাকিলে হয় তাকতো ডিষ্টাৰ্বে নকৰে যেনেকৈ আছে তাতে এৰি দিব কেনেকুৱা লাগে প্ৰথমবাৰ হৈছে নেকি মই এনে খাবলৈ গৈ অৱশেষত হিচাপ চিকুণ হৈ গ'ল ন অৱশেষত হিচাপ চিকুণ হৈ ধুনীয়াকৈ এতিয়া ৰেষ্ট ল'ব ছাৰ কি ক'ব আমি এনেদৰে ধৰি আনিলোঁ এনেকৈ অনাটো উচিত হয় বা নহয় ন ডেফিনেটলি এইটো চব বহুত ইমাৰ্জেঞ্চি হয় মানে এতিয়া সি হাইবাৰনেশ্যনত যাব লৈছিলে এই স্নেকটো তাৰ চকুকেইটা দেখি গম পায় ইকডাইচিছ বুলি কৈছে ইংলিছত বা মল্টিং নতুন ছাল আহে যে আমাৰ যেনেকৈ বসন্ত ঋতু আহিলে নতুন গছৰ পাত আহে সেনেকুৱা জীৱ জন্তুটো হয় তো এনেকুৱা ক্ষেত্ৰত যদি বডিত এনেকুৱা কিছুমান কেমিকেল যায় আৰু বডিটো অলৰেডি বহুত মানে টায়াৰ্ড থাকে এনাৰ্জি বহুত নাথাকে ষ্ট্ৰেছত থাকে এনেকুৱাকৈ সেইটো টাইমত যদি আপোনালোকে বেলেগৰ ৰেস্কিউৰলৈকে যদি ৰখিলেহেঁতেন কিজানি হাফটো এতিয়ালৈকে ঢুকালেহেঁতেন মৰি থকাৰ চান্স আছিলে তো আনিলে খুব ভাল লাগিলে আপোনালোকৰ নিচিনা মানুহৰ আৰু সজাগতা বাঢ়ক আৰু এই সৰীসৃপ বা এনেকুৱা অলপ মানে তলৰ লেভেলত যিখিনি কয় আৰু অকল বাঘ সিংহৰে কথাতে মানুহখিনি বিজি থাকে ন তো সিহঁতৰো এটা বহুত ইম্পৰ্টেণ্ট ৰোল থাকে ইক' চিষ্টেমত আপুনি তাকে যে এটা গুৰুত্ব যিখিনি আনিলে আৰু মই গম পালোঁ আপুনি আগতো আনে এনেকুৱা চিলনি আনিছে চিলনি আনিলোঁ প্ৰতিঘাত দিব লাগিব তো সেইটোৱে এইটো মেছেজ যাব লাগে যে এনেকুৱা যদি কেতিয়াবা বিপদত পৰা যদি জীৱ জন্তু দেখা যায় মই বন্যপ্ৰাণী বুলিয়ে কোৱা নাই মই ঘৰচীয়া জীৱ জন্তুৰ কথা কৈছোঁ যিটো উচিত যিটো জেগাত নিব লাগে সেইটো আনিলে যিকোনো আনিব পাৰিম ন আমাৰ ইয়াত আনিব মই আমাৰ ইয়াত অকল বন্যপ্ৰাণী লগত ৱাইল্ড এনিমেল কিন্তু বহুত ক্ষেত্ৰত মই কওঁ মানুহখিনিক সাপ পাৰিলে হেণ্ডেল কৰিব নালাগে অবিষাক্ত সাপৰ এতিয়াও পাৰ্থক্যটো মানে মানুহখিনিয়ে বুজি নাপায় ত' সেনেকুৱাত কিছুমান আজিকালি ৰেস্কিউৰ আহিছে স্নেক হেণ্ডলাৰ আছে তেওঁলোকক মাতিব লাগে আপুনি যিহেতু আগতেও হেণ্ডেল কৰি আছে ইমান প্ৰব্লেম নাই আৰু পাইথনটো নন ভেনামাছ আৰু আমি এইটো আশা কৰিলোঁ আৰু যে সুস্থ হওক অলৰেডি বহুত ইঞ্জুৰি আছে সেইবিলাকৰ ট্ৰিটমেণ্টটো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাওঁ কি হয় অনাগত দিনত
ঠিক আছে থেংক ইউ ভাল ঠিক আছে থেংক ইউ ছাৰ থাকিব নেকি মোৰ ইয়াতে চিগনেচাৰ আপুনি এড্ৰেছৰ নাম থেংক ইউ ছাৰ আপুনি ইমান তাৎক্ষণিকভাৱে নাই নাই আমাৰ এইটো ইমান কুইক কুইক একশ্যন কৰিলে গোটেই ভবা নাছিলোঁ যে অহাৰ পিছত ইমান কুইক এটা ৰেছপঞ্চ এটা পাম ভাল লাগিব ঠিক আছে থেংক ইউ দেই এটা ফটো এটা উঠিব গোটেইকেইটা হয় তাকে গোটেইকেইটা ভাল লাগিলে ইমান ধুনীয়াকৈ অঁ দিবি এইটো কি ছাৰ এইটো কি নমস্কাৰ দি আছে নেকি এনেকৈ আছে নেকি ইয়াতে ডাঙৰ কৰিছে এইটো এটা বৰ ডাঙৰ বস্তু কিন্তু কথা হ'ল এই যে নিয়াৰ লগে লগে তেওঁলোকৰ যিটো তাৎক্ষণিক ব্যৱস্থা সেইটো সঁচাকৈ ভাল লাগিল ডক্টৰজন খুব ভাল আছিল ন ছাৰ ডক্টৰজন খুব ভাল আছিল ডক্টৰ বুলি নহয় গোটেই ষ্টাফটো এপ্ৰেণ্টিছ কাটি থকা ডক্টৰ কেইজনো তেওঁলোকে খুব সুন্দৰ ইনিচিয়েটিভ লৈ লগে লগে ট্ৰিটমেণ্ট কৰিলে ট্ৰিটমেণ্ট কৰি সাপডাল বচোৱাৰ বাবে চেষ্টা কৰিছে বোধহয় সাপডাল বাচি উঠিব আৰু সেইটো আমাৰ কাৰণে খুবেই ভাল লগা কথা এইখিনিতেই কওঁ যে চাওক আমাৰ এই গোটেই গুৱাহাটী মহানগৰী বা যিকোনো অঞ্চলত নলা নৰ্দমাবিলাকত আপোনালোকে যদি এনেকুৱা ধৰণৰ বস্তুবিলাক এৰি দিয়ে তেল জাতীয় বা যিকোনো বিষাক্ত বস্তু পৰা মানে তাতে থকা জীৱবিলাকৰ মৃত্যু অনিবাৰ্য সেয়েহে আমি অলপ সজাগ হ'ব লাগে চাব লাগে আমি চাই চিতি কাম কৰিব লাগে কাৰণ প্ৰতিটো জীৱৰে আমাৰ জীৱনত বা আমাৰ জৈৱ বৈচিত্ৰ্যটো মেইনটেইন হৈ থকাৰ বাবে প্ৰতিটো জীৱৰে সমানে কাম আছে আপোনাৰ যিমান কাম আছে এটা বান্দৰৰ যিমান ভাল সৰীসৃপৰো সিমানেই কাম আছে যিয়ে নেকি আমাৰ ইক'চিষ্টেমটো সদায় বেলেঞ্চ কৰি থৈ দিয়ে ধন্যবাদ থেংক ইউ হয় ছাৰে ক'ব লগা কথাটো এইটোৱে যে আমি বন্যপ্ৰাণীও জীয়াই থাকিব লাগিব আৰু আমিও জীয়াই থাকিব লাগিব আৰু এই গোটেই প্ৰকৃতিৰ যিমান উপাদান আছে বায়ু পানী বতাহ জীৱ জন্তু যিমান আছে সকলো জীয়াই থাকিব লাগিব আৰু তেতিয়াহে পৃথিৱীয়ে ভাৰসাম্যতা বজাই ৰাখিব যাৰ ফলত আমি বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ বিপদৰ পৰা আমি প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি বিৰত থাকিম ধন্যবাদ ভাল লাগিল ধন্যবাদ